লোকচৰ নতুন আপডেট যিসকলে লোকচৰ কাম কৰি আছিলে আত্মসহায়ক গোটৰ তেওঁলোকৰ বাবে মই লৈ আহিছোঁ আজি নতুন এটা ভিডিঅ' গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি গৈছোঁ এতিয়া লোকচ এপটো খুলিছোঁ, অন কৰিছোঁ আৰু তাৰ পাছতে লগ ইন কৰিব লাগিব। লগ ইন কৰিবলৈ 4টা OTP দিব লাগিব। তাৰ পাছতে ডাউনলোড ডাটা এনেদৰে ওলাব। তাৰপিছতে গোটবিলাক ওলাব। গোটবোৰ এনেকৈ যোনটো মই এতিয়া নকৰা গোট এটা আপোনালোকক দেখুৱাম কৰি পেলাই এনেকৈ চিলেক্ট কৰি ল'ব লাগিব। কোনটো গোট কৰা হোৱা নাই সেই গোটটো চিলেক্ট কৰি ল'ব লাগিব। মোৰ এটা আছিলে সেইটো চিলেক্ট কৰি ল'লোঁ আৰু তাৰে কোনোবা এজনী মেম্বাৰ চিলেক্ট কৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই এগৰাকী চিলেক্ট কৰি ল'লোঁ। প্ৰথমতে দিব লাগিব ভেৰিফাই আধাৰ ভেৰিফাই কৰিব লাগিব। বেচিক ডিটেইলছ, বেংক ডিটেইলছ, এড্ৰেছ এইকেইটা প্ৰথমে আমি পূৰণ কৰি ল'ব লাগিব। প্ৰথমে আধাৰ নাম্বাৰটো এড কৰিব লাগিব। তাতে মই আধাৰ নাম্বাৰ তাতে এড কৰি দিছোঁ। মই আধাৰ নাম্বাৰটো নেদেখুৱালোঁ যিহেতু দেখুৱাব নালাগে, লোকৰ হয়। তাৰপিছতে নাম, তাৰপৰা লোকেল লেংগুৱেজটো আমাৰ সাধাৰণতে আছামিছ হয়, গতিকে মই আছামিছ দি দিলোঁ। আৰু ডেট অফ বাৰ্থটো আধাৰ কাৰ্ডত যেনেদৰে আছে ছেইম তেনেদৰে দি দিব লাগিব, নহ'লে নিমিলিব। গতিকে মই আধাৰ কাৰ্ডত থকা যিটো আছিলে ডেট অফ বাৰ্থ সেইটো দি দিলোঁ। এনেই বাৰু ইয়াতে ওলাই যায় নিজে নিজে, কিন্তু শুদ্ধ নহ'বও পাৰে, সেইবাবে চাই ল'ব লাগে আধাৰ কাৰ্ডত। কেতিয়াবা নিমিলে, কিন্তু কেতিয়াবা মিলি যায়। নিমিলিলে আধাৰ কাৰ্ডৰ মতে মিলাই দিব লাগে। এয়া মই এতিয়া আধাৰ কাৰ্ডৰ মতে মিলাই দিলোঁ, হৈ গ'ল। তাৰপাছতে ফিমেল, এনেও বাৰু আত্মসহায়ক গোটত ফিমেলেই থাকে, গতিকে ফিমেল। তাৰপৰা দিব লাগিব মোবাইল নাম্বাৰ। মোবাইল নাম্বাৰটো এড কৰি দিব লাগিব। তাৰ পাছতে আহিব এনেদৰে ইয়াতে ক্লিক কৰি পেলাই আধাৰ ভেৰিফাই কৰি দিব লাগিব। এয়া আধাৰ ভেৰিফাই ছাকচেছফুলি হৈ গ'ল। নেক্সট আহিব বেচিক ডিটেইলছত ফটো দিব লাগিব। ফৰ্মখনত যিখন হাফ ফটো আছিলে তাৰে ফটোখন ক্লিক কৰিব লাগিব। এনেকৈ ক্লিক কৰি পেলাই আকৌ ক্ৰপ কৰি দিব লাগিব, তেতিয়া নিজে নিজে হৈ যাব। তাৰ পাছতে দিব লাগিব মেম্বাৰ জইনিং ডেট। মেম্বাৰগৰাকী গোটত কেতিয়া জইনিং হৈছিলে তাৰিখটো দি দিব লাগিব। তাৰপাছতে কিমানলৈকে তেওঁ পাছ কৰিছিলে সেয়া দিব লাগিব। তাৰপাছতে মেৰিট ডিটেইলছটো দিব লাগিব। মেম্বাৰগৰাকী মেৰিড নে আনমেৰিড এনেকৈ দিব লাগিব। যদি মেৰিড হয় মেৰিড দি দিব লাগিব। তাৰপাছত আহিব ফেমিলি মেম্বাৰ ডিটেইলছ, তেওঁ হেড মেম্বাৰ হয়নে নহয় তাতে ক্লিক কৰিব লাগিব। তাৰপাছতে ডাটা ছাকচেছফুলি। তাৰপৰা আহিব বেংক ডিটেইলছ আৰু এড্ৰেছ, এইকেইটা আপোনালোকে এড কৰি দিব। আৰু এইটোৱে আছিলে আজি নতুন নিউ আপডেট। আচলতে বেংক ডিটেইলছ আৰু তাৰ পাছতে আহিব বাকীখিনি কৰাৰ পাছত